সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম ডাঙৰ মাছেৰে লোকেল আলু আৰু জিকাৰে এটা ৰেচিপি। আহকচোন বনাওঁগে। প্ৰথমতে মই মাছখিনি কাটি বাছি ধুই নিমখ হালধি সানি কিনি ৰাখি দিলোঁ আধা ঘণ্টাৰ কাৰণে। আধা ঘণ্টা পিছত মই মাছখিনি ধুনীয়াকৈ ভাজি বনাই ল'ম। সেই মাছখিনি ইপিনে মই গেছত কেৰাহী বহাই দিলোঁ আৰু কেৰাহীত দি দিলোঁ তেল। তেলখিনি গৰম হোৱাৰ পিছত মই দি দিলোঁ অলপমান হালধি দি মেলি মই কাটি বাছি ৰখা মাছখিনি হালধি নিমখ সানি কিনি ৰাখিছিলোঁ আৰু এই মাছখিনি এতিয়া মই ভাজি ল'ম ইপিটিপি ৰঙাকৈ। আৰু এয়া কেৰাহীত মাছ দি দিলোঁ আৰু মাছখিনি মই ৰঙাকৈ ভাজি ল'ম আৰু ভাজি আছোঁ। ইপিটিপি ৰঙাকৈ ভাজি ল'ম ধুনীয়াকৈ। ইপিনে মোৰ মাছখিনি ভাজা হৈ গ'ল আৰু এতিয়া মই নমাই আছোঁ। এয়া চাওক নমাই লৈছোঁ। আৰু মই মাছখিনি দুবাৰত ভাজিছিলোঁ আৰু দুবাৰৰ ভিডিঅ'খিনি দিয়া নাই, ভিডিঅ' এনেও দীঘল হ'ব, সেইকাৰণে মই এবাৰে দেখাই দিলোঁ মাছখিনি ভাজা। আৰু মই আলু, সৰু লোকেল আলু এয়া আৰু এবাৰ দি দিলোঁ মাছখিনি আৰু সৰু লোকেল আলুৰ লগত আলুখিনি বইল কৰি কিনি বাকলি গুচাই ধুনীয়াকৈ ৰাখি দিছোঁ। আৰু আলু বইল কৰাৰ সময়ত মই অলপমান নিমখ দি দিছিলোঁ আৰু সেনেকৈ মই আলুখিনি বইল কৰি বাকলি গুচাই ধুনীয়াকৈ ৰাখি দিছোঁ। সেইখিনি মই দি দিম কিবা চব্জিৰ লগত দি কিনি আৰু গোটেইখিনি মাছ মই এনেকৈ প্ৰচেছতে মাছখিনি ভাজি আৰু এয়া নমাই লৈছোঁ। আৰু মই আলু, সৰু লোকেল আলু বইল কৰি ৰাখি দিছিলোঁ আৰু অলপমান তেল বাচিছে, এইখিনি তেলতে মই আলুখিনি ভাজি ল'ম। আৰু এয়া মই দি দিলোঁ আলুখিনি আগতে ভাজি ল'লে যিহেতু জিকাৰ চব্জি আৰু জিকা দি দিম চব্জিত, এনেও জিকাত পানী ওলাব, তেতিয়া আলুখিনি ভাজা নহ'ব ভালকৈ, সেইকাৰণে মই আগতে ভাজি লৈছোঁ। অলপমান নিমখ দি দিলোঁ, নিমখ দি কিনি আৰু অলপমান ধুনীয়াকৈ লৰাই দিছোঁ আৰু লৰাই মেলি আৰু হালধি দি দিম অলপ পিছত। আৰু এনেকুৱা প্ৰচেছত মই আলুখিনি ভাজি নমাই ল'ম। আৰু জিকা মই ধোৱাৰ আগত কাটি লৈছোঁ, গোটাকৈ ধুই লৈছোঁ, তাৰপিছত কাটিছোঁ, এনেকৈ টুকুৰা কৰিছোঁ, তাৰপিছত ধুই মেলি আৰু তাৰপিছত জিকাখিনি এনেকৈ টুকুৰাকৈ কাটি তাৰপিছত মাজত ফালি কাটি কিনি তাৰপিছত নিমখ সানি কিনি ৰাখি দিলোঁ এটা ঝাৰঝাত আৰু পানীখিনি সৰি যাব। তাৰপিছত মই জিকাখিনি চব্জি বনাই ল'ম আৰু দি দিলোঁ মই অলপমান হালধি দি কিনি আলুখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু আলু ভাজি নমাই ল'ম। তাৰপিছত পুৰণত দি দিম জিৰা দি কিনি জিকাখিনি ভাজি ল'ম। আৰু এনেকৈ মই আলুখিনি ভাজা হৈ গ'ল, চাইছেনে অলপমান ভাজিছোঁ আৰু বইল কৰা আলু আৰু তেল অলপমান বাচিছিলে, সেইখিনি তেলতে মাছ ভজা তেল বাচিছিলে, তাতে আলুখিনি ভাজি ল'লোঁ আৰু আলুখিনি ভাজি এয়া নমাই লৈছোঁ। এতিয়া দি দিলোঁ কেৰাহীত তেল আৰু মই কম তেলতে বনাম, গৰম সেইকাৰণে, আৰু কম তেলত আৰু বনাম, মই পাতলা জোল বনাম, মছলা ইমান নিদিওঁ, পাতলাকৈ জোল বনাই খাম, বহুত গৰম দিছে সেইকাৰণে। আৰু মই পুৰণত দি দিম এতিয়া মই জিৰা, আৰু পুৰণত জিৰা দি মেলি তেলখিনি গৰম হ'ব দিম, তাৰপিছত পুৰণত জিৰা দি দিম আৰু এয়া মই জিৰা দি দিম আৰু জিৰা দি মেলি তাৰপিছত দি দিম মছলাখিনি আৰু মছলাখিনি অলপমান ভাজা হ'ব দিম। মছলাখিনি ভাজা নহ'লে জিকা দি দিলে মছলাও ভাজা নহ'ব, জিকাৰ পৰা পানী যিহেতু বহুত ওলায় সেইকাৰণে। আৰু মই এতিয়া মছলা দি দিম, জিৰা দি মেলি তাৰপিছত জিৰাখিনি অলপমান ক'লা হ'লে তাৰপিছত দি দিম পিচি ৰখা মছলা। এয়া মই দি দিলোঁ মছলা দি দিলোঁ মই জিৰা আৰু জলকীয়া পিচি ৰাখি দিছিলে সেইখিনি দি দিলোঁ। সেইখিনি দি কিনি অলপমান ভাজি ল'ম আৰু অলপমান নিমখ দি দিম আৰু হালধি দি দিম, দি কিনি ধুনীয়াকৈ মই মছলাখিনি ভাজি ল'ম। মছলাখিনি অলপমান ভাজা হৈ গ'লে তাৰপিছত জিকাখিনি দি দিম, কাটি নিমখ সানি ৰাখি দিছিলোঁ জিকাখিনি অলপমান চেপি পানী উলিয়াই কিনি তাৰপিছত জিকাখিনি দি দিম। আৰু এনেকুৱা পাছত এয়া মই এটা ঝাৰঝাৰত ৰাখিছিলোঁ জিকাখিনি আৰু এনেকুৱাকৈ কাটিছোঁ ডাঙৰকৈ 4-6ফালকৈ কৰিছোঁ এটা জিকা। এয়া চাওক কিমান পানী ওলাইছে। আৰু এনেকুৱাকৈ মই দি দিলোঁ গোটেইখিনি জিকা আৰু জিকাখিনি দি মেলি আৰু অলপমান ধুনীয়াকৈ মই লৰাই দিম। আৰু এনেকুৱাকৈ বনালে জিকাত কিবা মছলাবোৰ আগত ভাজি ল'ব লাগে, নহ'লে মছলা ভাজা নহ'ব, জিকাৰ পৰা পানী উলিয়াই গ'লে মছলাবোৰ মছলাখিনি ভাজা কম হ'ব, মছলা ভাজা নহ'ব। সেইকাৰণে এনেকুৱা প্ৰচেছত বনালে মছলাও ভাজা হৈ যাব আৰু আপোনাৰ জিকাও ভাজা হৈ যাব। আৰু আলু এক্সট্ৰাকৈ ভাজি লৈছিলোঁ আৰু দি দিলোঁ অলপমান হালধি দি মেলি ধুনীয়াকৈ মই লৰাই দিছোঁ আৰু ঢাকনিত তাৰপিছত 2-3 মিনিট 4 মিনিটমান পিছত চাওক মোৰ চব্জি এনেকুৱা প্ৰচেছত আহি গ'ল। আৰু মই অলপমান নিমখ দি দিলোঁ, সোৱাদ অনুসাৰে দি দিলোঁ নিমখ। আৰু নিমখ অথনি মই জিকাত এনেও সানি ৰাখিছিলোঁ সেইকাৰণে মই নিজৰ আন্দাজতে দিছোঁ
আৰু এয়া জিকাত নিমখ দি মেলি আৰু অলপমান চব্জিখিনি ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এনেকৈ লৰাই দি কিনি আৰু মই ঢাকনি সাহায্যত ঢাকি নিদিওঁ। ঢাকিলে জিকাৰ পৰা আৰু বেছি পানী উলিয়াই আহিব, সেইকাৰণে মই নেঢাকোঁ। নেঢাকাকৈ বনাম আৰু এনেকুৱাকৈ। মোৰ চব্জিখিনি অলপমান লাগি ধৰিছে। আৰু এতিয়া মই অলপমান বাতি ধুই কিনি অলপমান মছলা ধুই কিনি অলপমান বাতি আৰু মছলা ধুই কিনি আৰু অলপমান পানী দি দিলোঁ। এনেকুৱাকৈ পানী দি মেলি আৰু অলপমান ধুনীয়াকৈ মই লৰাই ল'ম আৰু মিলাই দিম ধুনীয়াকৈ। আৰু এয়া মই আজি পকা জলকীয়াৰ লগতে পিচিছিলোঁ জিৰা আৰু জলকীয়া, আৰু এয়া আৰু এনেকুৱাকৈ দি দিলোঁ। দি কিনি এতিয়া অলপমান আৰু চাইছেনে মোৰ চব্জিখিনি 80% হৈ গ'ল। আৰু এতিয়া মই ভাজি ৰাখিছিলোঁ আলুখিনি, আৰু আলুখিনি এতিয়া দি দিলোঁ। আলুখিনি মই অলপমান পানী আগতে মিলাই দিছিলোঁ মছলাৰ লগত, আৰু সেইখিনি দিয়াৰ পিছত আৰু অলপমান বইল কৰি লৈছোঁ, লৰাই লৈছোঁ ধুনীয়াকৈ। আৰু জিকাখিনি যেতিয়া বইল হৈ গ'ল আৰু পানীখিনি শুকাই আহিলে, সেই সময়তে মই ভাজি ৰখা আলুখিনি দি দিলোঁ। আলুখিনি দি কিনি আৰু অলপমান ধুনীয়াকৈ মই মিলাই দিছোঁ, লৰাই দিছোঁ। আৰু এয়া মই ষ্টিমটো মিডিয়ামত কৰিলোঁ। তাৰপিছত চাইছেনে এয়া চব্জি এনেকুৱা প্ৰচেছ হৈ গ'ল। আৰু ইপিনে মই গৰম পানী বহাই দিছোঁ। গৰম পানীৰে মই জোল দি দিম, আৰু আপোনালোকে সদায় চেষ্টা কৰিব গৰম পানীৰে জোল দিবলৈ। আৰু এয়া চাওক চব্জি আৰু অলপমান ধুনীয়াকৈ মই লৰাই লৈছোঁ। এয়া চাইছেনে বাৰু? আৰু অলপমান ধুনীয়াকৈ মই লৰাই মেলি তাৰপিছত অলপ পিছত জোল দি দিম। আৰু হৈ গ'ল মোৰ চব্জি। আৰু ইপিনে মই কিবা এটা দাংবডি ভাজি আছিলোঁ, আৰু দাংবডি ভাজি মেলি নমাই ল'লোঁ। আৰু গৰম পানী বহাই দিম এইটো চাইডত, আৰু গৰম পানীৰে জোল দিম। এতিয়া চব্জিখিনি একেবাৰে শুকাই আহিলে, আৰু তলত অলপমান কেৰাহীৰ তলত অলপমান লাগি ধৰিব হৈ গ'ল। আৰু মোৰ চব্জি এনেকুৱাকৈ কালাৰ আহিছে। আৰু এতিয়া মই গৰম পানীৰে দি দিছোঁ জোল। আৰু এয়া চাওক মই পাতলা জোল বনাম কৈছোঁ আগতীয়াকৈ, আৰু এনেকুৱা মই পাতলা জোল বনাই দিলোঁ। আৰু এতিয়া নিমখ লাগিলে অলপমান দিম, আৰু টেষ্ট কৰি চাম, আৰু নেলাগিলে নাই। আৰু এনেকুৱা হৈছে মোৰ চব্জি কালাৰ। আৰু এতিয়া মই অলপমান উতলাব দিম। মোৰ চব্জিখিনি ধুনীয়াকৈ উতলালে, আৰু এতিয়া মই ভাজি ৰাখিছিলোঁ মাছখিনি। আৰু এয়া চাওক মই মাছখিনি দি দিছোঁ। আৰু মাছখিনি দি কিনি আৰু 5 মিনিটমান বইল কৰি ল'ম। আৰু মাছখিনি 5 মিনিটমান বইল কৰিলে মাছখিনি কোমল হ'ব। ভাজি কিনি অলপমান টান হৈছে, আৰু কোমল হৈ যাব জোলত দি দিলে। জোলত দি কিনি 5 মিনিটমান বইল কৰিলে আৰু ভালকৈ মছলাও সোমাব মাছৰ ভিতৰত। আৰু এনেকুৱাকৈ মই গোটেইখিনি মাছ দি দিলোঁ। আৰু এতিয়া মোৰ চব্জিখিনি হৈ গ'ল। আৰু এতিয়া দি দিলোঁ গৰম মছলা। নমোৱাৰ আগত মই গৰম মছলা দি দিলোঁ। আৰু মই ডাঙৰ মাছ বনালে পিঁয়াজ নহৰু মই নিদিওঁ। আৰু পিঁয়াজ নিদিওঁ, নহৰুটো মাছত নাখায় চাগে। আৰু মই পিঁয়াজ নিদিওঁ, মই পুৰণত জিৰা দি কিনি মই বনাওঁ, আৰু গৰম মছলা দি দিওঁ, এনেকৈ বনাওঁ। আৰু পিঁয়াজ আমাৰ ঘৰত যদি কোনো নাখায়। মাছৰ জোল বনালে মানে পিঁয়াজ নিদিওঁ। আৰু এনেই ডাঙৰ মাছ যদি মই শুকানকৈ বিলাহীৰ লগত সৰিয়হৰ লগত বনাওঁ, তেতিয়া মই পিঁয়াজ দিওঁ, নহ'লে এনেকুৱাকৈ বনাওঁ। আৰু এনেকুৱাকৈ বনাই খাই যিহেতু বহুত টেষ্টি হয়। আৰু যাৰ যেনেকৈ ইচ্ছা, আপোনালোকে যদি পিঁয়াজ খাব বিচাৰে খাব পাৰে। আৰু আমি নাখাওঁ আমাৰ ঘৰত, সেইকাৰণে দিয়া নাই। আৰু এনেকৈ জোল বনালে নিদিওঁ। আৰু কিবা বিলাহীৰ লগত সৰিয়হৰ লগত কিবাৰ লগত বনালে পিঁয়াজ দিওঁ, আৰু পিঁয়াজ দি কিনে বনাওঁ। আৰু মোৰ চব্জি এনেকুৱাকৈ আহিছে কালাৰ। আৰু এনেকুৱাকৈ পাতলাকৈ মই বনাইছোঁ। আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকে এনেকৈ বনাই খাব, নেখালে আৰু খাইছে যদি খাইছে, আৰু নেখালে এবাৰ খাই চাব। আৰু গৰমত এনেকুৱা পাতলা জোল খাবলৈ বহুত টেষ্টি হয়, আৰু খাবলৈও ভাল লাগে। আৰু জিকাৰ লগত এনেকুৱা চব্জি খাবলৈ বহুত টেষ্টি হয়। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।